हेलो ভিউৱাৰ্ছ আপোনালোক সকললৈ ধন্যবাদ জনাইছো আজি আপোনালোকৰ ওচৰত লৈ আহিছো একেবাৰে সাধাৰণ আৰু দেখিবলৈ ডেলিচিয়াছ এক ৰেচিপি ইয়াৰ কাৰণে মই অত্যধিক গৰম যাৰ কাৰণে না জুই না ওভেন একো ব্যৱহাৰ নকৰাকে মিঠাই প্ৰস্তুত কৰিব লৈছো আলহী আহিব কি কৰো কেনেকৈ কৰো বহুত চিন্তাৰ মূৰত কৰিবলৈ লৈছো প্ৰথমতে মই চাকনি এটাত কাপোৰ এখন পাৰি দি দৈ এবাটি লৈ তাক পানীৰ পৰা পানী নিগৰাই আছো আৰু বৰ হেচি পানীখিনি উলিয়াই দি আছো যাতে ইয়াত পানী নথাকাকে লৈ লব পাৰো আপোনালোকে দেখি আছে মই কেনেকৈ পানীখিনি নিগৰাই আছো এনেকৈ মই পানীখিনি নিগৰাই লৈ লৈছো চাওক ধুনীয়াকৈ শুকাই আহিছে আৰু মই উলিয়াই লৈ লৈছো ধুনীয়াকৈ উলিয়াই লৈ ইয়াক থৈ দিছো বাটি এটা লৈ লৈছো তাতে দি দিছো হাফ গ্লাস পানী উতলোৱা ঠাণ্ডা পানী হয় এই পানীখিনিত প্ৰথমতে মই চেনি দি দিছো 2 3 4 চামুচ 4 চামুচ দি মিলাই আছো কিন্তু মিলাওতে ইয়াৰ চেনিৰ ৰসখিনি ইমান ভাল হোৱা নাই যেন লাগিছে এই কাৰণে মই আৰু ইয়াতে 2 চামুচ চেনিৰ গুৰি দি দিছো আৰু এনেকৈ ইয়াতে মই মুঠ 6 চামুচ চেনিৰ গুৰি দি ইয়াক মিলাই লৈ লৈছো আৰু ইয়াতে মই অকমান ফুড কালাৰ দি দিছো আৰু ই অৰেঞ্জ কালাৰ হৈ গৈছে এইখিনি মোৰ মিলোৱা হৈ গৈছে এইখিনি মই ধুনীয়াকৈ থৈ দিছো মই কেইটামান চেৰি লৈ লৈছো চেৰিখিনি মই ধুনীয়াকৈ দুটুকুৰকৈ মাজেৰে কাটি লৈ আছো কাটা হৈ গৈছে এইখিনি এতিয়া থৈ দিম এইখিনি হোৱাৰ পিছত মই ব্ৰেড লৈ লৈছো ইয়াতে 8 পিস মান ব্ৰেড আছে এই ব্ৰেডখিনি মই ধুনীয়াকৈ সৰু গ্লাস এটাৰে গোলকৈ কাটি লৈ আছো এনেকৈ গোটেইখিনি ব্ৰেড মই কাটি লৈ লম আপোনালোকে যিসকলে ইতিমধ্যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকললৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব তেতিয়া হলে গোটেইখিনি মোৰ ৰেচিপিবিলাক সময়মতে তাৰ পাব আৰু চাই থাকিব পাৰিব আৰু যিসকলে ইতিমধ্যে সাবস্ক্ৰাইব কৰিছে তেওঁলোকলৈ মোৰ ধন্যবাদ মই দৈখিনিত চেনিৰ গুৰি প্ৰথমতে দি দিছো 1.5 চামুচ এইখিনি দি ধুনীয়াকৈ মিলাই লৈ আছো এইখিনি ভালদৰে মিলোৱা হৈ গলে ইয়াতে এতিয়া দি দিছো মই এপেকেট 10 টকীয়া এভৰিডে পেকেট এটা তাতে সম্পূৰ্ণ দি দিছো সেইখিনি দি তাতে দি দিছো নাৰিকলৰ গুৰি হয় নাৰিকলৰ গুৰি মই 2 চামুচ দি দিছো এই গোটেইখিনি বস্তু ভালদৰে মই মিহলাই লৈ আছো অত্যধিক গৰম যাৰ কাৰণে মই দৈ ব্যৱহাৰ কৰিছো আপোনালোকে দৈৰ হলনি ফ্ৰেছ ক্ৰীম ব্যৱহাৰ কৰিব পাৰিব আৰু এই গোটেইখিনি বস্তু মই বৰ ভালদৰে মিলাই লৈ আছো আপোনালোকে এইবিলাক চাই কেনেকুৱা পায় লাইক কমেন্টছ আৰু শেয়াৰ কৰিব লগতে কমেন্টছ কৰি দিহা পৰামৰ্শ আগবঢ়াব বুলি মই আশা ৰাখিলো প্ৰথমতে মই ব্ৰেড এটুকুৰ লৈ লৈছো আৰু মই ৰসখিনিত তিয়াই উঠাই লৈছো আৰু তাতে মাজত এই বনোৱা ক্ৰীমখিনি দি আছো এইখিনি ক্ৰীম ধুনীয়াকৈ মাজত বহাই দি দিছো দি আৰু এক পিস মই ব্ৰেড চেনি ৰসত তিয়াই লৈ লৈছো আৰু ওপৰৰ পৰা বহাই দি দিছো বহাই দি অকমান হেচি দিছো চাৰিওফালৰ পৰা দি ধুনীয়াকৈ মই নাৰিকলৰ গুৰিত ডুবাই লৈ আছো ধুনীয়াকৈ নাৰিকলৰ গুৰিখিনি দিয়া হোৱাত ওপৰত অকমান নাৰিকলৰ গুৰি দি তাৰ ওপৰত অকমান ক্ৰীম দি দিছো আৰু তাৰ ওপৰত মই চেৰি এটা ধুনীয়াকৈ বহাই দি দিছো দেখিবলৈ একেবাৰে বজাৰৰ 20 টকীয়া মিঠাইটোৰ দৰে হৈছে বৰ ধুনীয়া হৈছে আৰু ই খাবলৈও যথেষ্ট টেষ্টি হৈছে এনেকৈ মই গোটেইখিনি ব্ৰেড দি মই বনাই লৈ লম মই আৰু এক পিস আপোনালোকক দেখাই আছো এইখিনি বনোৱাৰ পিছত মই নাৰিকলৰ গুৰিত ধুনীয়াকৈ
দি দিছোঁ আৰু ওপৰত ক্ৰীম বহাই তাৰ ওপৰত চেৰি দি ইয়াক ধুনীয়াকৈ মই সজাই দি দিছোঁ। এনেকৈ ধুনীয়াকৈ আলহী অতিথিক আমি পৰিৱেশন কৰিব পাৰোঁ আৰু কোনেও ধৰিবই নোৱাৰিব এয়া কি আৰু কেনেকৈ বনোৱা হৈছে বুলি। এয়া মোৰ সম্পূৰ্ণ বনোৱা হৈ গৈছে আৰু দেখিবলৈ যথেষ্ট মোহনীয় হৈছে। আপোনালোকে নিশ্চয় ভাল পাব আৰু এনেকৈ বনাব। আপোনালোকক সকলোলৈ ধন্যবাদ জনাই আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ।